সকলোকে নমস্কাৰ জনাই মোৰ অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া সময় আছে সন্ধিয়া 5:30 আৰু 5:30 বজাত মই আছোঁ পাঞ্জাবাৰী কলাক্ষেত্ৰৰ কাষতে লাগি থকা কলাক্ষেত্ৰ বুলি ক'ব লাগিব। আৰু এইখিনিতে এটা আছে অনুষ্ঠা ডান্স একাডেমি এটা অনুষ্ঠান আছে আৰু ইয়াৰে ভিতৰত এটা ভাল প্ৰগ্ৰেম হ'ব গৈ আছে। আৰু সেই প্ৰগ্ৰেমটোত মোৰে ভতিজী ছোৱালী এজনী পাৰ্টিচিপেট কৰিছে। চ' আজি তালৈকে আহিছোঁ। এতিয়া মই সোমোৱা নাই, ভিতৰলৈকে সোমাওঁ আৰু মোৰ ৰিলেটিভখিনি গৈছে। ভাবিলোঁ ভিডিঅ'টো ইয়াত আৰম্ভ কৰোঁ, হয় নাই? তেনেহ'লে বলক ভিতৰলৈকে গৈ চাওঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। ডেন্স প্ৰগ্ৰামটো কেনেকুৱা কি সম্পূৰ্ণকৈ গম পাব। ভিডিঅ'টো কি হ'ব গৈ আছে ভিতৰলৈকে, পিছলৈকে সকলোখিনি গম পাব। আৰু এই মাধৱদেৱ এইটো প্ৰেক্ষাগৃহতে ইয়াৰ ভিতৰতে হ'ব সেই প্ৰগ্ৰেমটো। আৰু সোমাই দেখিলোঁ কিমান পেৰেণ্টছ আছে। আৰু ফাইনেলি ময়ো বহিবলৈ এখন চিট পালোঁ আৰু ইয়াতে বহি দিলোঁ। আৰু মোৰ লগত এজন আছে। আৰু কেইটামান দিনৰ পাছতে আমি নতুন বৰ্ষক আদৰি ঘোষণা কৰি আছে সকলোলৈকে অনাগত ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে। ওপৰত হ'ব গৈ আছে সেইখিনি কথা কৈ আছে। কাৰণ আজি 22গৰাকী ষ্টুডেণ্টক এখন চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেট মধুৰ সময় হ'ব যিখন আমাৰ বাবে তেওঁলোকে এটা অনুষ্ঠান খুলিব পাৰিব। সেই উদ্দেশ্যতে আজি প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছে। অৰংকেত্ৰম সমাৰোহ 2023 বৰ্ষৰ অনুসূয়া ডান্স একাডেমীৰ আজি আয়োজন কৰা হৈছে। আজি 22গৰাকী শিক্ষাৰ্থীয়ে ডিপ্ল'মা গ্ৰহণ কৰিব। এই উদ্দেশ্যে আয়োজন কৰা হৈছে আজিৰ অনুষ্ঠান। পুনৰবাৰ সকলোকে জনাইছোঁ আন্তৰিক স্বাগতম। এয়া গুৰু আৰু সেই যি 22গৰাকী চাৰ্টিফিকেট দিব সেই 22গৰাকী ষ্টুডেণ্ট একেলগে ওলাই আহিছে বন্তি প্ৰজ্বলন কৰিবলৈ। আৰু বন্তি প্ৰজ্বলন কৰিব গুৰুৱে, তেখেতে কৰি আছে আৰু ষ্টুডেণ্টখিনি সেৱা কৰিব। অকণমান ইয়াতে বন্তি প্ৰজ্বলন কৰা সময়খিনি ৰৈ আছে। কেনেকৈনো বন্তি প্ৰজ্বলন কৰে আপোনালোকে চাওকচোন। সম্বোধনা জ্ঞাপন কৰা আৰু এইপিনে বন্তি প্ৰজ্বলন কৰা হোৱাৰ পিছতে যি দুগৰাকী অতিথি তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে ৰঞ্জু শইকীয়া আৰু বিপুল দাস নামৰ দুজন অতিথি। আৰু তেওঁলোকক সম্বৰ্ধনা জনাই আছে বসুমতাৰী, তেখেতে সম্বৰ্ধনা জনাই আছে। গুৰু হয় আৰু এতিয়া ষ্টুডেণ্ট 22গৰাকী ষ্টুডেণ্টক এজন এজনকৈ মাতি ইয়াতে অতিথি দুগৰাকীয়ে চাৰ্টিফিকেট অৰ্পণ কৰিছে তেওঁলোকৰ হাতত। এয়া দেখিছে অৰ্পণ কৰিছে। আৰু এইপিনে ঝুমুৰ দিছে, কি কয় জানো সেইটো আৰু ভাৰত নাট্যমটো ইমান আৰু এইবিলাক অভিজ্ঞতা নাই, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, ভাল লাগিছে। এজন এজনকৈ মাতি আছে তেওঁলোকৰ অৰ্পণ কৰি আছে। আৰু এটা কথা কি ভাল লাগিছে, তেওঁলোকৰ লগতে তেওঁলোকৰ পেৰেণ্টছখিনিকো বিচাৰিছে, মাক দেউতাক দুজনকে বিচাৰি একেলগে ফটো মাৰিছে হাতত লৈ পিনে। আৰু দেখিছে এজন এজনকৈ মাততে ভৰি গ'ল। ইপিনে 22গৰাকী আছেতো, গতিকে চাওক মঞ্চ ফুল হৈ গ'ল। এগৰাকী আহিছে, ভাল লাগিছে সঁচাকৈ বহুতে ভাল লগা। ডিপ্ল'মা এখন পাইছোঁ দিয়কচোন, ডিপ্ল'মা ভাল লাগিছে, সঁচাকৈ গৌৰৱৰ কথা। আৰু এইগৰাকী আৰু বেছি হেৰি নহয়, 9, 10 আৰু হাই ছেকেণ্ডাৰী। আৰু মোৰ ভতিজা ছোৱালীজনী আছিল BCom ফাৰ্ষ্ট ছেমিষ্টাৰ। আৰু এইপিনে এওঁৰ পিছতে আহি যাব এয়া মোৰ ভতিজা ছোৱালীজনী, দেখিছেনে? চেহনা চুলতানা আহি গ'ল। আৰু তেওঁৰ মাতৃক বিচাৰিছে নাজিতৰা বেগম আহি আছে, আপোনালোকে চাওক। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শাকিৰা ইছলাম। এই মঞ্চত শাকিৰা ইছলাম
আৰু যিহেতুকে চাৰ্টিফিকেট বিলোৱা হ'ল সকলোৱে পালে এতিয়া গুৰু আৰু ষ্টুডেণ্টখিনি মিলি সকলোৱে এয়া দেখিছেনে ফটো মাৰিব ফটো খিচিব আগফালে কেমেৰামেন আছে কেমেৰামেন ফটো খিচিব আৰু এই ফটোকপি তেওঁলোকৰ এটা চিৰস্মৰণীয় হৈ থাকিব স্কুলতো ৰাখিব আৰু ষ্টুডেণ্টবিলাকৰো ঘৰে ঘৰে দিব হে বাবু কাৰ চাব হৈছে আজি এইটো প্ৰগ্ৰামটো কাৰ আছে আজি অনুপ্ৰিয়া ডান্স একাডেমীৰ আজি প্ৰগ্ৰামটো কাৰ এই আৰম্ভণ আমি এইবাৰ মঞ্চলৈ এটি সম্পূৰ্ণ অনুষ্ঠান আৰু প্ৰগ্ৰাম কৰিব সত্ৰীয়া নৃত্যৰ শিল্পী আমাৰ অতিকে মৰমৰ এতিয়া প্ৰগ্ৰাম শেষ আজি আমাৰ এই অলিম্পিয়া ডান্স একাডেমীৰ যি নৃত্যানুষ্ঠান 22 গৰাকী ছাত্ৰী আৰু নৃত্য সম্পূৰ্ণ কৰিছে আছিলে আৰু এতিয়া শেষ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ সংগীত নাটক একাডেমী বটাৰে বিভূষিত ৰঞ্জুমণি শইকীয়া বাইদেউ তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটা কথক নৃত্য গুৰু প্ৰগ্ৰেম শেষ মোৰ ভতিজা ছোৱালী এজনী তাই বোলে মানে ভিডিঅ'ত নুঠে মানে অলপ লাজ কৰি আছে তথাপি ভিডিঅ'টো কৰিছোঁ নৃত্য এটা কৰিলে আজি ডেন্সৰ তাই ডিপ্ল'মা পালে এতিয়া তাই নিজাকৈ স্কুল খুলিব পাৰিব সেইটো তাইৰ সুবিধা হ'ল ডিপ্ল'মাখন দি দিলে আজি কলাক্ষেত্ৰত বহুত এটা ভাল প্ৰগ্ৰেম হ'ল বহুত ভাল লাগিল তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তাই আৰু আগুৱাই যাওক আপোনালোকে আশীৰ্বাদ কৰক যাতে তাই বহুত দূৰ আগুৱাই যাব পাৰে সেই আশাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই।